वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10ৰ জেনাৰেল সায়েন্সৰ যেটো তোমাৰ কাছাৰ জিলাৰ হাফ ইয়াৰলি এক্সামিনেশনৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰত যি 45 টা MCQ আছে সেই MCQ এটা আমি 100% কনসেপচনৰ হৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও 12টা জিলাৰ MCQ সমাধান কৰা হৈছে যিবোৰ MCQ তোমালোকৰ আহিবলগীয়া মেট্ৰিক এক্সামৰ কাৰণে বহুতে দৰকাৰী হয় আৰু ইয়াতে যিবোৰ তোমাৰ MCQ আহিছে অসমৰ প্ৰতিটো জিলাত যিবোৰ MCQ আহিছে সেই MCQ বোৰ মই যিবোৰ চেপ্টাৰ ওয়াইজ MCQ দিছিলো তাৰ পৰা প্ৰায় 100% কমন পৰিছে বুলি ক'ব পাৰি 95 তকৈ বেছি পাৰ্চেন্ট তোমাৰ কি হৈছে কমন আহিছে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ ইম্পৰ্টেন্ট তথ্য তোমালোকে এই ইউটিউব চেনেলতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটো কাছাৰ জিলাৰ যিকেটা কোৱেশ্চন আহিছে সেই কোৱেশ্চন কেটা তোমাৰ বাকি জিলাবোৰৰ তুলনাত বহুত ইজি হয় তো আশা কৰিছো তোমালোকে এইবোৰ ইজি বুলি ইগনোৰ নকৰিবা কাৰণ এইবোৰো বহুত দৰকাৰ হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয় কাৰণ এইবোৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব এতে সোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে In the context of redox reaction the removal of hydrogen from substances is known as মানে ৰেডক্স বিক্ৰিয়াৰ ক্ষেত্ৰত যদি কোনো এটা পদাৰ্থই হাইড্ৰোজেন এৰি দিয়ে তেতিয়া হলে তাক কি বুলি কোৱা হয় সো হাইড্ৰোজেন এৰি দিয়া আৰু তোমাৰ অক্সিজেন গ্ৰহণ কৰা যেটো পদ্ধতি আছিল হেতুকে তোমাৰ কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় ইয়াৰে এ নম্বৰ অপচনটো কাৰেক্ট হ'ব পৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰে যেটো PDF ফাইল দিছে সেই PDF ফাইলটো খুব এটা সুবিধাজনক নহয় তো তোমালোকে মই কৈ আছো সেই হিচাপে তোমালোকে চাই যাবা তাৰ পিছত কি কৈছে সো match the following chemical reactions column A with types of reaction involved in column B মানে তোমাৰ ৰাসায়নিক বিক্ৰিয়াসমূহ তোমাৰ ইয়াতে কলম A তোমাৰ ৰাসায়নিক বিক্ৰিয়া দিয়া আছে আৰু কলম B তোমাৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ দিয়া আছে তো ইয়াৰ লগত তুমি মিলাব লাগে এতে সোৱা এক নম্বৰ যেটো ৰিঅ্যাকশন আছে হেতু আছে কপাৰ সালফেটৰ লগত যদি সোডিয়াম হাইড্ৰক্সাইডে বিক্ৰিয়া কৰে তেতিয়া হলে কপাৰ হাইড্ৰক্সাইড আৰু তোমাৰ সোডিয়াম সালফেট উৎপন্ন কৰিছে তো এটো তোমাৰ এটা কি হয় ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হয় মানে এটো হৈছে এটা বিনিময় বিক্ৰিয়া হয় তো তোমাৰ এক নম্বৰটো আহিব তোমাৰ কোনটোৰ লগত সিৰ লগত আহিব এক নম্বৰটো সিৰ লগত আহিব তাৰ পিছত সোৱা ক্যালসিয়াম অক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰিছে এটো এটা সংযোজন বিক্ৰিয়া হয় তো এটো আহিব এৰ লগত তো দুই নম্বৰটো হ'ব কি এ তাৰ পিছত সোৱা সোডিয়ামে ওয়াটাৰৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেনক উপহাৰিত কৰিছে তো এটো হ'ব এটা অপহৰণ বিক্ৰিয়া মানে এটো হ'ব তোমাৰ ডি নম্বৰত আহিব এটো হ'ব ডি আৰু 4 নম্বৰত এটো এমোনিয়াম নাইট্ৰেটৰ লগত বিক্ৰিয়া কৰি এমোনিয়াম নাইট্ৰেটৰ বিযোজন ঘটি তোমাৰ নাইট্ৰজেন আৰু হাইড্ৰোজেন অক্সাইড মানে পানী উৎপন্ন হৈছে এটো এটা কি হয় বিযোজন বিক্ৰিয়া হয় তো এটো আহিব তোমাৰ কার লগত বিৰ লগত এটো আহিব বিৰ লগত তো আমি কি পালো CADB এতে সোৱা CADB কোত আছে CADB এটো তোমাৰ এক নম্বৰত আছে তো গতিকে এটো তোমাৰ এ নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট অপচন হয় বুজি পালানে CADB এটো কোত আছে এটো সরি এটো তোমাৰ এটোত আছে CADB এটো তোমাৰ সি নম্বৰ অপচনত আছে ইয়াৰে সি এটো A এটো ডি আৰু এটো বি এটো সি নম্বৰ অপচনত আছে তো সি নম্বৰ অপচনটো কারেক্ট হ'ব এতে দেখাত অলপ প্ৰবলেম পাই আছো এটো ভালদৰে বুজা যোৱা নাই তো তোমালোকে মই কৈ আছো সেই হিচাপে তোমালোকে চাই যাবা ইয়াতে কি কৈছে সো ৰাহুল took 2 gram of lead nitrate powder in a boiling tube and heated it over flame by holding the boiling tube with pair of tongues emission of brown fumes is observed these fumes are of ইয়াতে সোৱা কি কৈছে তোমাৰ ৰাহুলে তোমাৰ টেস্ট টিউবত তোমাৰ কি কৰিছে lead nitrate পাউডাৰ লৈছে ইয়াতে লৈছে তোমাৰ lead nitrate তো lead nitrate পাউডাৰ লোৱাৰ পিছত তোমাৰ এটা কি কৰিছে এটা তোমাৰ মুগা বৰণৰ ধোঁৱা এটা পাইছে আৰু সেই মুগা বৰণৰ ধোঁৱাটো কি হয় এটো সোৱা আমি সকলে জানো যেটো আমাৰ lead nitrate আছে lead nitrateক তাপ দিলে তোমাৰ কি উৎপন্ন হয় lead অক্সাইড উৎপন্ন হয় নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হয় আৰু অক্সিজেন উৎপন্ন হয় এতে যেটো নাইট্ৰজেন ডাই অক্সাইড আছে এটোৰ বৰণ হৈছে মুগা বৰণৰ তে নাইট্ৰজেন ডাই অক্সাইডটো বিয়োজিত হোৱাৰ কাৰণে তোমাৰ কি হয় মুগা বৰণৰ ধোঁৱাটো উৎপন্ন হয় তো ইয়াতে সোৱা নাইট্ৰজেন ডাই অক্সাইড কোত আছে এটো তোমাৰ ডি নম্বৰ অপচনত আছে তো ডি নম্বৰ অপচনটো তোমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব বুজি পালানে 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে সোৱা
এক নম্বৰ স্টেটমেন্ট দিছে ৰেঞ্চিডিটি ক্যান বি প্ৰিভেন্টেড বাই এডিং এন্টিঅক্সিডেন্ট টু ফুড কন্টেইনিং ফেটস এণ্ড অইল। মানে তোমাৰ যিবোৰত তোমাৰ কি থাকে চৰ্বি আৰু তেলজাতীয় খাদ্যবস্তুবোৰৰ আমি দুৰ্গন্ধিতাৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আমি কি ব্যৱহাৰ কৰোঁ, এন্টিঅক্সিডেন্ট ব্যৱহাৰ কৰোঁ বা প্ৰতিজাৰক পদাৰ্থ ব্যৱহাৰ কৰোঁ। এইটো আমাৰ কাৰেক্ট স্টেটমেন্ট হয়। 2 নম্বৰত কি কৈছে চোৱা ৰেঞ্চিডিটি ক্যান বি প্ৰিভেন্টেড বাই পেকেজিং ফেট এণ্ড অইল কন্টেইনিং ফুডছ ইন হাইড্ৰজেন গেছ। এতে চোৱা এইটো কৈছে তোমাৰ হাইড্ৰজেন গেছৰ উপস্থিতিত আমি কি কৰিব পাৰোঁ, এইটো প্ৰতিজাৰক পদাৰ্থ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। চোৱা এই স্টেটমেন্টটো তোমাৰ কি হয়, ভুল হয়, কাৰণ তোমাৰ হাইড্ৰজেন থাকিলে তো সেইটোৰো কি ঘটিব, জাৰণ ঘটিব, তো এইটো আমি কৰিব নোৱাৰোঁ। তো ইয়াৰে তোমাৰ 1 নম্বৰ স্টেটমেন্টটো কাৰেক্ট হয়, 2 নম্বৰ স্টেটমেন্টটো ভুল হয়। কোনটো অপশ্যনত আছে, এইটো এ নম্বৰ অপশ্যনত আছে, গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব। 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এ সলিউশ্যন টাৰ্নছ ৰেড লিটমাছ টু ব্লু ইটছ পিএইচ লাইকলি টু বি। মানে এটা সলিউশ্যন আছে যিয়ে তোমাৰ ৰঙা লিটমাছ নীলা কৰিছে, ৰঙাটো কি কৰিছে, নীলা কৰিছে। এতিয়া ৰঙা লিটমাছ নীলা কোনে কৰে, ক্ষাৰকে কৰে। ক্ষাৰকে তোমাৰ কি কৰে, ৰঙা লিটমাছ নীলা কৰে। তো ক্ষাৰকৰ পিএইচ সদায় 7তকৈ কি হয়, বেছি হয়। তেতিয়া 7তকৈ বেছি কোনটো আছে, ডি নম্বৰ অপশ্যন 7তকৈ বেছি আছে, 10 আছে, গতিকে তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এ সলিউশ্যন অফ সালফিউৰিক এচিড, ইয়াতে তোমাৰ সালফিউৰিক এচিড দিয়া আছে H2SO4 ৰিয়েক্ট উইথ জিংক, এইটো জিংকৰ লগত ৰিয়েকশ্যন কৰে, তেতিয়াহ'লে উৎপন্ন হ'ব কি, জিংক সালফেট প্লাছ হাইড্ৰজেন গেছ, হয়নে। এইটো গ্ৰেনুলছ টু গিভ গেছ হুইচ টাৰ্ন বাৰ্নছ উইথ এ পপ সাউণ্ড, তো দ্য গেছ ইজ। মানে চোৱা জিংকে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, যিটো গেছ তোমাৰ পপ সাউণ্ডেৰে জ্বলি উঠে। এইটো একেবাৰে ইজি কুৱেশ্যন হয়। তো পপ সাউণ্ডেৰে জ্বলি উঠা যিটো গেছ সেইটো হ'ব হাইড্ৰজেন গেছ। এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হয়, কাৰণ তোমাৰ জিংকে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে জিংক সালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে, আৰু এইটো এটা কি হয় তোমাৰ সাবষ্টিটিউশ্যন ৰিয়েকশ্যন হয় বা প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়াও হয়। 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এইটো ওৱান অফ দ্য ফলোয়িং ইজ এ মেডিচিন ফৰ ইনডাইজেশ্যন ইট ইজ। মানে তলৰ কোনটো এটা আমি অজীৰ্ণতাৰ বাবে কি কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। তো অজীৰ্ণতাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, এইটো মেগনেছিয়াম হাইড্ৰক্সাইডটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা দি কমন নেম অফ দ্য কম্পাউণ্ড কেলছিয়াম অক্সিক্লৰাইড। কেলছিয়াম অক্সিক্লৰাইডৰ সাধাৰণ নাম কি, এইটো ব্লিচিং পাউডাৰ। কেলছিয়াম অক্সিক্লৰাইডৰ সাধাৰণ নাম হৈছে ব্লিচিং পাউডাৰ। আৰু প্লাষ্টাৰ অফ পেৰিছৰ নাম হৈছে তোমাৰ কেলছিয়াম সালফেট। বেকিং ছ'ডাৰ নাম হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, আৰু কাপোৰদাৰ ছ'ডা হৈছে ছ'ডিয়াম কাৰ্বনেট। গোটেইকেইটা মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা টুথ ডিকে ষ্টাৰ্টছ ৱেন দ্য পিএইচ অফ দ্য মাউথ ইজ। মানে আমাৰ দন্তক্ষয় কেতিয়া আৰম্ভ হয়, দন্তক্ষয় তেতিয়াহে আৰম্ভ হ'ব যেতিয়া আমাৰ মুখৰ ভিতৰৰ পিএইচৰ মান কি হয়, 5.5তকৈ কম হয়। তেতিয়া বি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট হয়। আৰু 5.6তকৈ যদি এচিড বৰষুণৰ পিএইচৰ মান কম হয় তাক আমি এচিড বৰষুণ বুলি কওঁ, হয়নে। তো ইয়াৰে তোমাৰ 10 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে দ্য ৰিয়েকশ্যন ইনভলভ ইন দ্য ফৰ্মেশ্যন অফ জিপছাম ফ্ৰম প্লাষ্টাৰ অফ পেৰিছ। চ' প্লাষ্টাৰ অফ পেৰিছ মানে হৈছে কেলছিয়াম সালফেট হেমিহাইড্ৰেট, মানে ইয়াতে তোমাৰ আধা পানীৰ অণু থাকে। ইয়াতে যদি আমি কি কৰোঁ 1.5টা পানীৰ অণু দি দিওঁ, 1.5টা পানীৰ অণু, তেতিয়াহ'লে তোমাৰ কি উৎপন্ন হয়, কেলছিয়াম সালফেট আৰু লগতে 2টা পানীৰ অণু, যাক আমি কি বুলি জানো, এইটো হৈছে জিপছাম। এতিয়া চোৱা এই ৰিয়েকশ্যনটো তোমাৰ ইয়াতে কোনটো অপশ্যনত আছে, এইটো এ নম্বৰ অপশ্যনত আছে। তো এ নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট হয়। 11 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা হুইচ এমং দ্য ফলোয়িং ইজ নট এ মেটেলয়েড। তলৰ কোনটো এটা ধাতুকল্প নহয়। আমি সকলোৱে জানো যে ধাতুকল্প হৈছে 7টা, সেইটো হৈছে বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, এইটো টেলৰিয়াম আৰু কি পলনিয়াম। এইকেইটা চোৱা BSI, GE, AS, SB, TE আৰু PO। এইটো বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলৰিয়াম আৰু পলনিয়াম। এইকেইটা হৈছে তোমাৰ ধাতুকল্প। তো ইয়াতে চোৱা যিটো ছ'ডিয়াম আছে, ছ'ডিয়ামটো ধাতুকল্প নহয়, ছ'ডিয়াম এটা অতি সক্ৰিয় ধাতু হয়। তো চি নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হয়। বুজি পালানে। ইয়াতে যিবোৰ কুৱেশ্যন আহিছে ইজি কুৱেশ্যন হয়, কিন্তু বহুত ৰিলেটেবল কুৱেশ্যন হয়, তোমালোকৰ পৰীক্ষাত এইবোৰ আহিব। আৰু এই কুৱেশ্যনবোৰ মই যিবোৰ তোমালোকৰ চেপ্টাৰ ৱাইজ MCQবোৰ প্ৰভাইড কৰিছোঁ, আৰু তোমাৰ বেলেগ বেলেগ জিলাৰ যিবোৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ, তাৰে পৰা 100% কমন আহিছে।
হুইচ এমং দ্য ফলোয়িং ফৰ্মছ ডবাৰিনাৰ ট্ৰায়েড এইটো চোৱা ডবাৰিনাৰৰ ট্ৰায়েড আছিল তিনিটা তুমি তিনিওটা মনত ৰাখিবা এটা হৈছে তোমাৰ লিথিয়াম সোডিয়াম আৰু পটাছিয়াম এটা হৈছে কেলছিয়াম স্ট্ৰণ্টিয়াম আৰু কি আছে বেৰিয়াম আছে আৰু এটা আছে তোমাৰ ক্লোৰিন ব্ৰোমিন আয়োডিন এই তিনিটা মাত্ৰ তিনিটা ট্ৰায়েডে কি কৰিব পাৰিছিল গঠন কৰিব পাৰিছিল সেই তিনিটা তো ইয়াতে চোৱা লিথিয়াম সোডিয়াম টু চোৱা কেলছিয়াম স্ট্ৰণ্টিয়াম আৰু বেৰিয়াম এইটো এটা তোমাৰ কি হয় ডবাৰিনাৰৰ ট্ৰায়েড হয় বাকি কেইটা ডবাৰিনাৰৰ ট্ৰায়েড নহয় তো বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন 30 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা স্টেটমেন্ট 1 দিয়া আছে ইন দা মডাৰ্ন পিৰিয়ডিক টেবুল देयर आर 18 পিৰিয়ডছ এটো তোমাৰ ফলস হয় কাৰণ তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাত এটো 18টা বৰ্গ থকাৰ কথা কৈছে যেটো অশুদ্ধ হয় কাৰণ আধুনিক পৰ্যাবৃত্ত তালিকাত তোমার কি থাকে বর্গ থাকে 18টা বর্গ কেইটা থাকে 18টা কিন্তু ইয়াতে পর্যায় থাকে 18টা বুলি কৈছে তো এটো আমাৰ কি হয় ইনকারেক্ট স্টেটমেন্ট হয় 2 নম্বৰ স্টেটমেন্ট কি দিছে সো ইন দা মডার্ন পিৰিয়ডিক টেবল देयर आर 7 গ্ৰুপস এটো তোমাৰ ইনকারেক্ট হয় কাৰণ আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা গ্ৰুপ থাকে আৰু তোমাৰ 7টা পৰ্যায় থাকে মনত ৰাখিবা গ্ৰুপ থাকে 18টা আৰু তোমাৰ পিৰিয়ড মানে পৰ্যায় থাকে কিমানটা 7টা তো ইয়াতে আমাৰ দুটা স্টেটমেন্ট কি আছে ইনকারেক্ট আছে তো এটো আমাৰ কোনটো অপচন হ'ব এটো স্যার ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব both 1 and 2 are false দুটা স্টেটমেন্টে ইনকারেক্ট হয় 14 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইন্টারেস্টিং এটা কোৱেশ্চন হয় এন এলিমেন্ট x ফর্ম এন অক্সাইড এটা এলিমেন্ট আছে x এলিমেন্ট আৰু হেতু তোমাৰ এটা অক্সাইড ফর্ম কৰে হেতু হৈছে X2O3 ধৰিব পাৰিছে ইয়াতে X2 কি হ'ব X2 হ'ব এলুমিনিয়াম কাৰণ ইয়াতে অক্সিজেনৰ 3 আছে তো যেটো এলুমিনিয়াম হয় এলুমিনিয়ামৰ যোজ্যতা 3 তে এলুমিনিয়ামৰ যোজ্যতা অক্সিজেনে লৈছে আৰু অক্সিজেনৰ যোজ্যতা X এ লৈছে তো ইয়াতে তোমাৰ এটো আহিব এলুমিনিয়াম আৰু এলুমিনিয়ামৰ যোজ্যতা হৈছে 3 এলুমিনিয়াম 13 হয় ইয়াৰ যোজ্যতা কিমান হয় 3 হয় তো 3 হলে এটো কি নম্বৰ বৰ্গত আহিব 3 নম্বৰ বৰ্গত আহিব কাৰণ যোজ্যতা অনুসাৰে বৰ্গত স্থান দিয়া হয় তাৰ পিছত প্ৰশ্নটো কি কৈছে সো ইন হুইচ গ্ৰুপ অফ মেন্ডেলিভ পিৰিয়ডিক টেবল ইজ দা এলিমেন্ট প্লেসড মানে তোমাৰ এটা যৌগ x এ যদি X2O3 সংকেতৰ যৌগ গঠন কৰে তেতিয়া হলে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা অনুসৰি তোমাৰ যেটো মৌল আছে সেই মৌলটো কোনটো বৰ্গত থাকিব হেতু তোমাৰ এটো 3 নম্বৰ বৰ্গত থাকিব কাৰণ তোমাৰ যেটো এলুমিনিয়াম আছে এলুমিনিয়ামৰ যোজ্যতা 3 হয় আৰু 3 হলে তোমাৰ 3 নম্বৰ বৰ্গত আহে বুজি পালানে তেৰা বি নম্বৰ অপচন কারেক্ট অপচন হয় 15 নম্বৰ অপচন সা 15 নম্বৰ অপচনত কি কৈছে as we move from left to right across a period in a periodic table the atomic radii gradually decrease because মানে কৈছে যদি আমি পৰ্যায়টাৰ বাওফালৰ পৰা সোফালে যাও তেতিয়া হলে পৰমাণুৰ যেটো পাৰমাণবিক আকাৰ আছে হেতু তোমাৰ লাহে লাহে কি কৰে কমি যায় এতে কমে কিহৰ কাৰণে কাৰণ তোমাৰ কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ি যায় আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়িলে নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয়াৰ মাজত আকৰ্ষণ বলটো দৃঢ় হয় ফলত কেন্দ্ৰৰ ফালে বেছি জোৰেৰে টানি থাকে সেই কাৰণে তোমাৰ যিবোৰ পৰমাণু থাকে সেইবোৰৰ পাৰমাণবিক ব্যাসাৰ্ধ লাহে লাহে কমি যায় তো ইয়াতে তোমাৰ চাইটো এ নম্বৰৰ অপচনত আছে তো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় নিউক্লিয়াৰ চাৰ্জ ইনক্ৰিজেস মানে নিউক্লিয় আধানবোৰ বাঢ়ে সেই কাৰণে তোমাৰ পাৰমাণবিক ব্যাসাৰ্ধ লাহে লাহে কমি যায় বুজি পাইছানে ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় 16 নম্বৰ কোৱেশ্চনত চোৱা এতে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই দুটা the wall of small intestine have neurons like villi মানে তোমাৰ যেটো আমাৰ ক্ষুদ্ৰান্ত্ৰ আছে ক্ষুদ্ৰান্ত্ৰৰ বেৰত তোমাৰ কি থাকে বিলাই থাকে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় আৰু ৰিজন কি দিছে সো দিস উইল ইনক্ৰিজ দা সারফেস এৰিয়া ফৰ ডাইজেশন আৰু ভিলাইয়ে তোমাৰ কি কৰে খাদ্য হজম হোৱাৰ কাৰণে তোমাৰ ক্ষেত্ৰফল বৃদ্ধি কৰে কাৰ ক্ষেত্ৰফল বৃদ্ধি কৰে যেটো তোমাৰ আমাৰ ই আছে স্মল ইন্টেস্টাইন আছে বা ক্ষুদ্ৰান্ত্ৰ আছে ক্ষুদ্ৰান্ত্ৰৰ তোমার কি করে আয়তন বৃদ্ধি করে তো আমার দুইটা কি হয় কারেক্ট হয় ইয়াৰ স্টেটমেন্ট দুইটা কারেক্ট হয় আৰু ছয় ইয়াতে তোমাৰ ভিলাই যি হেতু তোমাৰ শোষণৰ কাৰণে অঞ্চল বৃদ্ধি কৰে সেই কাৰণে তোমাৰ ভিলাইবোৰ তোমাৰ পাকস্থলীত সৰি স্মল ইন্টেস্টাইনত তোমাৰ কি হয় প্লেসমেন্ট হয় তেৰে তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব both a and r are correct and r is the correct explanation of it তো এর এ নম্বৰ অপশন কারেক্ট অপশন হয় 17 number question to 17 number question কি কৈছে the sequence of anaerobic respiration in our muscle cells during heavy exercise
যেতিয়া আমি কঠোৰ পৰিশ্ৰম কৰোঁ, কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত আমাৰ গাটো বিষাই থাকে। কিহৰ কাৰণে বিষাই থাকে আৰু সেইটোৰ বিক্ৰিয়াটো লিখিবলৈ দিছে। চোৱা, যদি আমাৰ গ্লুকোজৰ অণু ভাঙি সাইটোপ্লাজম মানে কোষ প্ৰদেশত যদি সংঘটিত হয়, তেতিয়াহ'লে আমাৰ কি উৎপন্ন হয়? ল্যাকটিক এসিড উৎপন্ন হয়। তো আমাৰ এইটো এ নম্বৰ অপশ্যনটো তোমাৰ কাৰেক্ট হয়। আৰু ইয়াতে তোমাৰ যিটো আছে এমিবাৰ দেহত যিটো সংঘটিত হয় সেইটোও তুমি মনত ৰাখিবা। এমিবাৰ দেহৰ সংঘটিত হোৱা বিক্ৰিয়াটো হৈছে তোমাৰ এইটো এমিবাৰ দেহত সংঘটিত হয়, চি নম্বৰটো। আৰু এই নম্বৰটো মানুহৰ দেহত সংঘটিত হয়। 18 নম্বৰ কুৱেশ্যনত কি কৈছে? চোৱা, দি এনাৰ্জি ৰিলিজড ডিউৰিং চেলুলাৰ ৰেছপিৰেশ্যন ইজ ইউজ টু চিন্থেচাইজ। মানে তোমাৰ কোষীয় শ্বসনৰ সময়ত যেতিয়া তোমাৰ এনাৰ্জি ৰিলিজ কৰা হয় বা তোমাৰ শক্তি নিৰ্গত হয়, তেতিয়াহ'লে সেইটো কি কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়? সেইটো ATP সংশ্লেষণৰ কাৰণে ব্যৱহাৰ কৰা হয়। বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, এইটো মনত ৰাখিবা। এটা তোমাৰ ATP সংশ্লেষণৰ কাৰণে কোষীয় শ্বসনৰ সময়ত তোমাৰ শক্তি ব্যৱহাৰ কৰা হয়। এইটোৰ চি নম্বৰ অপশ্যন কাৰেক্ট হ'ব। 19 নম্বৰ কুৱেশ্যনটোত কি কৈছে? চোৱা, দি জাইলেম ইন প্লেণ্টছ আৰ ৰেছপনচিবল ফৰ। যিটো আমাৰ জাইলেম কলা আছে, জাইলেম কলাৰ কাম কি? জাইলেম কলাৰ কাম হৈছে পানী আৰু খনিজ লৱণ পৰিবহণ কৰা। তো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। আৰু এটা কলা আছে যিটোক আমি ফ্লোয়েম কলা হিচাপে জানো। ফ্লোয়েম কলাই তোমাৰ কি কৰে? খাদ্য বস্তুবোৰ সালোক সংশ্লেষণত উৎপাদিত খাদ্য বস্তুবোৰ উদ্ভিদৰ বিভিন্ন দেহলৈ পৰিবহণ কৰে। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। 20 নম্বৰ কুৱেশ্যনত কি কৈছে? চোৱা, দি বেচিক ফিল্ট্ৰেশ্যন ইউনিট অফ কিডনি ইজ। বৃক্কৰ যিটো পৰিস্ৰাৱনৰ মুখ্য একক কি? এইটো নেফ্ৰন হয়। নেফ্ৰন হৈছে বৃক্কৰ কাৰ্যকৰী একক, যাৰ কাম হৈছে তোমাৰ তেজ ফিল্ট্ৰেশ্যন কৰা বা তেজসমূহ চেকি পৰিষ্কাৰ কৰা। তেতিয়াহ'লে বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 21 নম্বৰ কুৱেশ্যনত কি কৈছে? চোৱা, আমাৰ এইটো হৈছে 1 নম্বৰ, এইটো হৈছে তোমাৰ 2 নম্বৰ, এইটো 3 নম্বৰ আৰু এইটো হৈছে 4 নম্বৰ। তো এইকেইটা তুমি কৰিব লাগে, চিনাক্তকৰণ কৰিব লাগে। এইটো এ নম্বৰ চোৱা, এইটো হৈছে তোমাৰ মূত্ৰবাহী নলী, এইটো হৈছে তোমাৰ মূত্ৰবাহী নলী। 1 নম্বৰটো হ'ব মূত্ৰবাহী নলী, 2 নম্বৰটো হৈছে তোমাৰ কিডনী, 2 নম্বৰটো কি হয়? কিডনী বা বৃক্ক। এইটো হৈছে তোমাৰ মূত্ৰথলী, এইটো হৈছে মূত্ৰথলী। আৰু তোমাৰ এই 4 নম্বৰটো হৈছে মূত্ৰনলী। মূত্ৰনলী। ইয়াতে এটা কথা লক্ষ্য কৰিবা, মূত্ৰবাহী নলী আৰু মূত্ৰনলী একে নহয়। এতিয়া চোৱা, মূত্ৰবাহী নলীৰ সহায়ত তোমাৰ এইটো কি কৰে? মূত্ৰথলীত তোমাৰ জমা হয়। আৰু যিটো মূত্ৰনলী আছে সেইটোৰ সহায়ত তোমাৰ মূত্ৰটো মূত্ৰথলীৰ পৰা বাহিৰত ওলাই আহে। তো 1 নম্বৰটো হৈছে মূত্ৰবাহী নলী, 2 নম্বৰটো হ'ব কিডনী, 3 নম্বৰটো হ'ব মূত্ৰথলী আৰু 4 নম্বৰটো হ'ব মূত্ৰনলী। ইয়াৰে কোনটো অপশ্যনৰ লগত মিলে? চোৱা, ইয়াৰে তোমাৰ কোনটো অপশ্যনৰ লগত মিলিব? এইটো বৃক্ক, মূত্ৰথলী আৰু মূত্ৰপথ। তো ইয়াৰে তোমাৰ এইটো চোৱা, ডি নম্বৰ অপশ্যনৰ লগত মিলিব। এইটো ডি নম্বৰ অপশ্যনটো আমাৰ কি হয়? কাৰেক্ট অপশ্যন হয়। বুজি পালানে? ইয়াৰে পিছত তোমাৰ 22 নম্বৰ কুৱেশ্যনত কি কৈছে? চোৱা, দ্য চেলাইভা কণ্টেইনছ এন এনজাইম হুইচ হেল্পছ ব্ৰেকডাউন অফ ষ্টাৰ্চ মলিকিউল টু চুগাৰ। আমাৰ লালটিত এক প্ৰকাৰৰ উৎসেচক থাকে যিয়ে তোমাৰ কি কৰে? যিবোৰ ষ্টাৰ্চ থাকে বা শ্বেতসাৰ থাকে সেইবোৰক কি কৰে? চেনিলৈ পৰিৱৰ্তন কৰে। আৰু সেইটোৰ নাম কি? সেইটো হৈছে লালটি এমাইলেজ। ইয়াৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। বহুতে ইজি এটা কুৱেশ্যন হয় এইটো। 23 নম্বৰ কুৱেশ্যনত কি কৈছে? চ' হুইচ অফ দ্য ফলোয়িং ইজ এ প্লেণ্ট হৰমন। তলৰ কোনটো এটা উদ্ভিদৰ হৰমন? ইয়াতে ইনচুলিন, এষ্ট্ৰজেন আৰু থাইৰক্সিন এই গোটেইকেইটা হৈছে প্ৰাণীৰ হৰমন আৰু চাইটোকাইনিন হৈছে তোমাৰ উদ্ভিদৰ হৰমনটো। ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 24 নম্বৰ কুৱেশ্যন কি কৈছে? চোৱা, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ ফল্ছ। তলৰ কোনটো বাক্য অশুদ্ধ সেইটো সুধিছে আমাক। তো 1 নম্বৰ ষ্টেটমেণ্ট কি দিছে? চোৱা, ছাডেন একশ্যন ইন ৰেছপন্স টু ছামথিং ইন দ্য এনভাইৰনমেণ্ট ইজ কল্ড ৰিফ্লেক্স একশ্যন। মানে তোমাৰ পৰিৱেশৰ যিকোনো আকস্মিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনোৱা কামটোকে কি বুলি কোৱা হয়? ৰিফ্লেক্সিভ একশ্যন বুলি কোৱা হয় বা প্ৰতিধ্বনু বা প্ৰতিপ কাৰ্য বুলি কোৱা হয়। তো এইটো আমাৰ কি হয়? কাৰেক্ট ষ্টেটমেণ্ট হয়। 2 নম্বৰ ষ্টেটমেণ্ট কি দিছে? চোৱা, ব্ৰেইন এণ্ড স্পাইনেল কৰ্ড কনষ্টিটিউটছ দ্য পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম। মানে আমাৰ যিটো পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম আছে, যাক আমি PNS বুলিও কওঁ, মনত ৰাখিবা সংক্ষেপত PNS বুলিও কয়, পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম। এইটোৱে তোমাৰ এইটো গঠন হয় কিহৰ দ্বাৰা? ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰ দ্বাৰা। এইটো চোৱা, এই ষ্টেটমেণ্টটো ৰং হয়। কিহৰ কাৰণে ৰং হয়? কাৰণ ইয়াতে চোৱা, যিটো ব্ৰেইন আছে নে, এইটো ব্ৰেইন নহয়, ইয়াতে তোমাৰ
ক্ৰনিয়াল যিটো আছে মানে কৰতীয় স্নায়ু আৰু তোমাৰ স্নায়ুৰজ্জু, কৰতীয় স্নায়ু আৰু স্নায়ুৰজ্জু লগ হৈ আমাৰ কি কৰে, এইটো তোমাৰ পেৰিফেৰেল নাৰ্ভাছ চিষ্টেম গঠন কৰে। তো আমি 2 নম্বৰটো কি পালোঁ, ইনকাৰেক্ট পালোঁ। তাৰপিছত কি কৈছে চোৱা, ক্ৰনিয়েল নাৰ্ভছ এৰাইজেছ ফ্ৰম দ্য স্পাইনেল কৰ্ড। ইয়াতে চোৱা কৰতীয় স্নায়ু তোমাৰ কি কৰে, স্নায়ুৰজ্জুৰ পৰা কি হয়, উৎপন্ন হয়। তো আমাৰ এইটো ষ্টেটমেণ্টটো তোমাৰ কি হয়, ইনকাৰেক্ট হয়, কাৰণ যিটো তোমাৰ ক্ৰনিয়েল নাৰ্ভছ আছে সেই নাৰ্ভযোৰ আমাৰ স্পাইনেল কৰ্ডৰ পৰা উৎপন্ন নহয়, এইটো আমাৰ মগজুৰ পৰাহে উৎপন্ন হয়। তো ইয়াৰে আমি কি পালোঁ, তোমাৰ 2 নম্বৰ আৰু 3 নম্বৰটো আমি ইনকাৰেক্ট পালোঁ। তাৰমানে আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব 2 আৰু 3। তো ইয়াৰে তোমাৰ বি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট অপশ্যন হয়। বুজি পালানে? 25 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, গেষ্টিটৰী ৰিচিপ্টৰ ডিটেক্ট স্মেল হোৱাইল অলফেক্টৰী ৰিচিপ্টৰ ডিটেক্ট টেষ্ট। ইয়াতে চোৱা কি কৈছে, গেষ্ট্ৰি মানে যিবোৰ তোমাৰ স্বাদ সংগ্ৰাহী আছে, স্বাদ সংগ্ৰাহীবোৰে গোন্ধ তোমাৰ কি কৰে, ধৰা পেলায়, আৰু যিবোৰ তোমাৰ অলফেক্টৰী মানে যিবোৰ তোমাৰ স্বাদ সংগ্ৰাহী যিবোৰ আছে ৰিচেপ্টৰ্ছ আছে, গ্ৰাহক আছে, সেইবোৰে তোমাৰ স্বাদবোৰ গ্ৰহণ কৰে। এতিয়া চোৱা দুয়োটাৰ কাম উল্টা দিয়া আছে। ইয়াতে যিটো তোমাৰ গেষ্ট্ৰৰী ৰিচিপ্টৰ আছে সেইটোৰ কাম হৈছে তোমাৰ টেষ্ট লোৱা, আৰু যিটো তোমাৰ অলফেক্টৰী ৰিচিপ্টৰ আছে সেইটোৰ কাম হৈছে তোমাৰ স্মেল লোৱা বা গোন্ধ শুঙা। তো আমাৰ এই 1 নম্বৰ ষ্টেটমেণ্টটো তোমাৰ কি আছে, ইনকাৰেক্ট আছে। বুজি পালানে? 2 নম্বৰ কি কৈছে চোৱা, বোথ গেষ্ট্ৰৰী এণ্ড অলফেক্টৰী ৰিচিপ্টৰ ডিটেক্ট স্মেল। এইটোতো নহয়, কাৰণ তোমাৰ গেষ্ট্ৰৰী যিটো আছে ৰিচিপ্টৰ আছে সেইটোৰ কাম হৈছে তোমাৰ স্বাদ গ্ৰহণ কৰা, স্বাদ গ্ৰহণ কৰে, আৰু যিটো তোমাৰ অলফেক্টৰী ৰিচিপ্টৰ আছে সেইটোৱেহে তোমাৰ কি কৰে, স্মেল ডিটেক্ট কৰে। তো তোমাৰ ইয়াতে চোৱা দুয়োটাই তোমাৰ স্মেল ডিটেকশ্যনৰ কথা কৈছে, তো আমাৰ এইটোও ইনকাৰেক্ট হয়। তাৰমানে 1ও ইনকাৰেক্ট হয়, 2ও ইনকাৰেক্ট হয়। তাৰমানে আমাৰ এইটো ডি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট হয়। বোথ 1 and 2 are false, দুয়োটা অশুদ্ধ। 26 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, হুইচ এলিমেণ্ট ইজ নেচেচাৰী ফৰ দ্য থাইৰইড গ্লেণ্ড টু মেক থাইৰক্সিন হৰমন। থাইৰইড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন প্ৰস্তুতৰ কাৰণে কোনটো মৌলৰ প্ৰয়োজন হয়, এইটো আয়োডিনৰ প্ৰয়োজন হয়। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। আৰু এটা কথা মনত ৰাখিবা, যদি আমাৰ আয়োডিনৰ অভাৱ হয়, আমাৰ দেহত আয়োডিনৰ অভাৱ হ'লে মানুহৰ গৰল বেমাৰ হয়, যাক আমি গয়টৰ ৰোগ বুলিও জানো, গৰল বেমাৰ হয়। আৰু তোমাৰ থাইৰইড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে, যাৰ কাৰণে আয়োডিনৰ প্ৰয়োজন হয়। 27 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, ইন ইভলিউশ্যনেৰী টাৰ্মছ উই হেভ মোৰ কমন উইথ। মানে তোমাৰ বিৱৰ্তনৰ দিশৰ পৰা কাৰ লগত আমাৰ বেছি মিল আছে, কাৰ লগত মিল থাকিব, এ চাইনিজ স্কুল বয়, এজন চীনা স্কুলীয়া ছাত্ৰৰ লগত বেছি মিল থাকিব। তো এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত 28 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হুইচ পেয়াৰ অফ ছেক্স ক্ৰম'জম উইল ডিটাৰমাইন এ মেল। ইয়াতে চোৱা যিটো পুৰুষ আছে, পুৰুষৰ যিটো তোমাৰ কি সুধিছে, এটা যৌন ক্ৰম'জম সুধিছে। পুৰুষৰ যৌন ক্ৰম'জম হৈছে XY, আৰু তোমাৰ মহিলাৰ যৌন ক্ৰম'জম হৈছে XX। তো ইয়াৰে তোমাৰ চব পুৰুষৰ কথা সুধিছে, তো এইটো আমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, আৰু মহিলাৰ হ'লে কি হ'ব, XX হ'ব। 29 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হুইচ এমং দ্য ফলোয়িং কেন চেঞ্জ দেয়াৰ ছেক্স। মানে তলৰ কোনটো প্ৰাণীয়ে তোমাৰ নিজে নিজেই তোমাৰ কি কৰিব পাৰে, লিংগৰ পৰিৱৰ্তন কৰিব পাৰে। বহুতেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমাৰ ইয়াৰ আগতেও কেইবাটাও জিলাত আলোচনা কৰা হৈছে। মানে তোমাৰ যিটো তোমাৰ শামুক আছে না, শামুকৰ যিটো তোমাৰ আছে ছেক্স আছে বা লিংগ আছে, সেই লিংগটো নিজে নিজেই কি কৰিব পাৰে, পৰিৱৰ্তন কৰিব পাৰে। যেতিয়া যেনেকুৱা দৰকাৰ হয় তেতিয়াই তোমাৰ তেনেকৈ পৰিৱৰ্তন কৰিব পাৰে। আৰু সেইকাৰণে যিটো তোমাৰ শামুক আছে, সেই শামুকৰ যিটো ছেক্স আছে সেইটো আমি তোমাৰ বায়'লজিকেলি আমি ডিটেক্ট কৰিব নোৱাৰোঁ। এইটো কিন্তু তোমাৰ ইয়াৰ আগতে যিটো তোমাৰ কুৱেশ্যন আহিছিল, সেই কুৱেশ্যনটো কিন্তু এনেদৰে আহিছিল যে তলৰ কোনটো প্ৰাণীৰ যিটো ছেক্স আছে সেইটো আমি কি কৰিব নোৱাৰোঁ, বৈজ্ঞানিকভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। সেইটো হ'ব তোমাৰ শামুক। আৰু ইয়াতে কুৱেশ্যন আহিছে, সেইটোৱে কুৱেশ্যন হয়, কিন্তু ইয়াতে ডাইৰেক্টলি সুধি দিছে। তো এইটো তোমাৰ স্নেইল হয়, শামুক হয়। বুজি পাইছানে? 30 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, এইটো হুৱেন টু পি প্লেণ্টছ উইথ য়েলো এণ্ড ব্ৰাউন চিডছ এণ্ড আদাৰ উইথ দ্য গ্ৰীণ এণ্ড ৰিংকল চিডছ আৰ ক্ৰছড, দ্য প্লেণ্ট ইন দ্য F2 জেনেৰেশ্যন উইল বি অবটেইন ইন দ্য ৰেচিঅ'।
ইয়াতে চোৱা কি কৈছে তোমাৰ দুযোৰ মটৰমাহ য'ত তোমাৰ কি আছে ইয়েলো হালধীয়া আৰু ঘূৰণীয়া চিট আছে মানে বীজ আছে আৰু তাৰ লগতে তোমাৰ গ্ৰীণ সুতুৰা গ্ৰীণ তোমাৰ চিটৰ লগত কি কৰা হৈছে এটো সংকৰণ ঘটোৱা হৈছে তেতিয়াহ'লে F2 জোনত তোমাৰ কোন প্ৰকাৰৰ বা কি ৰেশিঅ'ৰ তোমাৰ কি হ'ব সতি সন্ততি জন্ম হ'ব এটো তোমাৰ যেটো মেন্ডেলৰ দ্বি সংকৰণ যেটো পৰীক্ষা আছে সেই দ্বি সংকৰণ পৰীক্ষাৰ অনুপাত দিছে আৰু মেন্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ অনুপাত হৈছে 9:3:3:1 ইয়াৰে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এটো তোমালোকৰ বুকতো দিয়া আছে ইয়াৰে পিছত 31 নম্বৰ কোৱেশ্চন কি কৈছে সো which of the following are not homologous organ তলৰ কোনটো সমসংস্থ অংগ নহয় এতে সমসংস্থ অংগ মানে কি যিবোৰৰ উৎপত্তি স্থান বেলেগ বেলেগ কিন্তু কাম ভিন্ন উৎপত্তি বেলেগ বেলেগ হয় কিন্তু কাম কি হয় উৎপত্তি স্থান বেলেগ বেলেগ হয় আৰু তোমাৰ উৎপত্তি স্থান বেলেগ বেলেগ হয় কিন্তু কাম ভিন্ন হয় সেইবোৰক সমসংস্থ অংগ বুলি কোৱা হয় আৰু যিবোৰৰ উৎপত্তি স্থান বেলেগ বেলেগ হয় কিন্তু কাম একে হয় সেইবোৰক সমবৃত্তিক অংগ বুলি কোৱা হয় তো ইয়াতে চোৱা ইয়াৰে তোমাৰ যেটো শুদ্ধ উত্তৰ আহিব হেতু হ'ব তোমাৰ এটো সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব যেটো তোমাৰ এটো চৰাই আৰু বাদলিৰ যেটো পাখি এটো তোমাৰ উৎপত্তি স্থান বেলেগ বেলেগ হয় কিন্তু ইয়াৰে কাৰ্য একে হয় মানে এটো এটা সমবৃত্তিক অংগ হয় এটো সমবৃত্তিক অংগ এটো সমসংস্থ অংগ নহয় তো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 32 নম্বৰ কোৱেশ্চন কি কৈছে সো হু নোন এজ দা ফাদাৰ অফ হেৰিডিটি বংশগতিৰ জনক কোন এটো গ্ৰেগৰ জোহান মেন্ডেল এটো ডি নম্বৰ অপচনটো কাৰেক্ট হয় আৰু যেটো তোমাৰ ডাৰউইন আছে ডাৰউইনক বিবৰ্তনৰ জনক বুলি কোৱা হয় বিবৰ্তনৰ জনক ডাৰউইন বুলি কোৱা হয় আৰু তোমাৰ যেটো বংশগতি আছে হেতুৰ জনক মেন্ডেল বুলি কোৱা হয় আৰু এটো ফিজিক্সৰ ফাদাৰ বুলি কোৱা হয় আইনষ্টাইনক এটো ফাদাৰ অফ ফিজিক্স আইনষ্টাইন 33 নম্বৰ কোৱেশ্চনত কি কৈছে সো দা ইমেজ ফৰ্ম বাই কনভেক্স মিৰৰ এতে সো মানে কনভেক্স মানে হৈছে উত্তল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় কি হয় অখত হয় তেৰে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 34 নম্বৰ কোৱেশ্চনত কি কৈছে সো which of the following lenses would you prefer to use while reading small letters found in a dictionary তুমি যদি অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ যোৱা তেতিয়া হলে তুমি কেনেকুৱা ধৰণৰ দাপন ব্যৱহাৰ কৰিবা দাপন নহয় লেন্স ব্যৱহাৰ কৰিম আমি এটো আমি ব্যৱহাৰ কৰিম সোৱা আমি সদায় উত্তল লেন্স ব্যৱহাৰ কৰিম কাৰণ উত্তল লেন্সে তোমাৰ কি কৰে সৰু বস্তুবোৰ ডাঙৰকৈ সোৱাত সহায় কৰে তো ইয়াৰে আমি উত্তল লেন্স ব্যৱহাৰ কৰিম য'ত তোমাৰ অবতল লেন্স আছে হেতু আমাৰ এনেই নহব তো এটো সোৱা তোমাৰ বি নম্বৰ আৰু ডি নম্বৰত অবতল লেন্স আছে তো এই অপচনটো এনেই নহয় আৰু তোমাৰ বাকি ৰল এ আৰু সি আমি এটো ব্যৱহাৰ নকৰো কাৰণ এৰ ফোকাস দৈৰ্ঘ্য বেছি আছে ফোকাস দৈৰ্ঘ্য বেছি থাকিলে ক্ষমতা কম হয় কাৰণ p = 1/f মানে এটো হৈছে প্ৰতিক্ৰম ফোকাস দৈৰ্ঘ্য বাঢ়িলে ক্ষমতাটো কমি যায় আৰু যদি তোমাৰ ফোকাস দৈৰ্ঘ্য কম হয় ক্ষমতা বেছি হয় তো ইয়াতে সোৱা ইয়াৰে দি আছে তোমাৰ 50 cm ফোকাস দৈৰ্ঘ্য তেতিয়া হলে এৰ ক্ষমতা 5 cm ফোকাস দৈৰ্ঘ্যতকৈ কম আহিব তো ইয়াৰে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় বুজি পাইছানে এটো কিন্তু মনত ৰাখিবা এটো লেন্সৰ ক্ষমতা = লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ প্ৰতিক্ৰম মানে এটো p = 1/f আৰু ইয়াৰে যেটো ইউনিট হয় হেতু হৈছে ডায়োপ্টাৰ হেতু আমি ডি আখৰেৰে সূচিত কৰো 35 নম্বৰ কোৱেশ্চনটোত কি কৈছে সোৱা ফৰ এ কনভেক্স মিৰৰ the image distance is equal to 5 cm focal length f is equal to 10 cm and the height of the image eto de ase h dash 7.5 cm the correct representation according the sign convention eta so sign convention mane চিহ্ন কথা অনুসৰি তোমাৰ এটো সজাব লাগে যত তোমাৰ উত্তল দাপনৰ ক্ষেত্ৰত এই বস্তুবোৰ দিয়া আছে যত প্ৰতিবিম্বৰ দূৰত্ব 5 cm ফোকাস দৈৰ্ঘ্য দিয়া আছে 10 cm তোমাৰ প্ৰতিবিম্বৰ উচ্চতা 7.5 cm তেতিয়া হলে কি হ'ব এতে কি বুলি কৈছে এতে কৈছে তোমাৰ দাপনটো কি কৈছে তোমাৰ উত্তল দাপন তো যদি উত্তল দাপন হয় তেতিয়া হলে ইফালে সা উত্তল দাপন এনেকুৱা হয় ইফালে থাকে ফোকাস ইফালে থাকে ভাস কেন্দ্ৰ আৰু ইয়াৰে যিবোৰ প্ৰতিবিম্ব গঠন হয় এটো তোমাৰ কি হ'ব এনেকে তো পোহৰ যাব আৰু এনেকে প্ৰতিবিম্ববোৰ গঠন হয় তো প্ৰতিবিম্ব দাপনৰ পিছফালে গঠন হয় তো প্ৰতিবিম্বৰ দূৰত্ব পজিটিভ আহিব প্ৰতিবিম্বৰ দূৰত্ব পজিটিভ হ'ব ফোকাস দৈৰ্ঘ্য কি হ'ব পজিটিভ হ'ব
আৰু যেহেতু তোমাৰ অসৎ হয়, অসৎ হলে থিয় হয় মানে ওপৰ ফালে যায়, ওপৰ ফালে হলে তোমাৰ প্ৰতিবিম্বৰ দূৰত্বটো কি হ'ব পজিটিভ হ'ব, মানে তোমাৰ গোটেইকেইটা পজিটিভ হয়। ইয়াৰে বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। ইয়াতে ভি পজিটিভ, এফ পজিটিভ আৰু এইচ ডেছক কি হয় পজিটিভ হয়। ভি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 36 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, কনচিডাৰ দ্য ফলোয়িং প্ৰপাৰ্টিজ অফ ভাৰ্চুৱেল ইমেজ। অসৎ প্ৰতিবিম্বৰ চৰিত্ৰসমূহ বা কেৰেক্টাৰিষ্টিক্স কি কি আছে। অসৎ প্ৰতিবিম্ববোৰ আমি কেতিয়াও পৰ্দাত পেলাব নোৱাৰোঁ। ইট কেন নট বি অবটেইন অন দ্য স্ক্ৰীন, এইটো তোমাৰ এ নম্বৰটো 1 নম্বৰটো কাৰেক্ট হয়। আৰ ফৰ্মড বাই দ্য বোথ কনকেভ এণ্ড কনভেক্স লেন্স, এইটো কাৰেক্ট হয়। তোমাৰ উত্তল লেন্স আৰু অৱতল লেন্স দুয়োটাৰ দ্বাৰা গঠন হ'ব পাৰে, সেইটো তোমাৰ যিটো পজিশ্যন আছে, যিটো তোমাৰ কি কয় লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি এইটো কেতিয়াবা তোমাৰ উত্তল হ'ব, কেতিয়াবা তোমাৰ কি হ'ব পাৰে অসৎ হ'ব পাৰে, কেতিয়াবা সৎ হ'ব পাৰে, দুয়োটা গঠন কৰে। তো আমাৰ এইটো কাৰেক্ট হয়। আৰু এইটো তোমাৰ সদায় কি হয় থিয় হয় আৰু অলৱেজ ইৰেক্ট হয়, সদায় থিয় হয়। এইটো এটা কথা মনত ৰাখিবা, তোমাৰ যদি কোনো প্ৰতিবিম্ব যদি অসৎ হয় তেতিয়াহ'লে তাৰ লগত সেইটো থিয় হ'বই, আৰু যদি সৎ হয় তেতিয়াহ'লে কি হয় ওলোটা হয়। তো ইয়াতে 1, 2 আৰু 3 কাৰেক্ট পালোঁ। তো এইটো আমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 1, 2 and 3টো কাৰেক্ট হয়। ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 37 নম্বৰ কুৱেশ্যন চোৱা, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। প্লেন মিৰৰ অলৱেজ ফৰ্ম এণ্ড ভাৰ্চুৱেল ইমেজ, মানে যিটো তোমাৰ সমতল দাপোন আছে, সমতল দাপোনে সদায় তোমাৰ কি কৰে অসৎ প্ৰতিবিম্ব গঠন কৰে, এইটো কাৰেক্ট হয়। কাৰণ সমতল দাপোনে চাবা তোমাৰ পিছফালে কি কৰে প্ৰতিবিম্ব গঠন কৰে, তুমি যদি সন্মুখৰ ফালে থিয় হৈ আছা তোমাৰ পিছফালে দেখা যাব। ইয়াৰ পিছত চোৱা 2 নম্বৰ ৰিজনটো কি দিছে, প্লেন মিৰৰ ফৰ্মছ ভাৰ্চুৱেল ইমেজ ইফ অবজেক্ট ইজ ৰিয়েল। যদি তুমি ইফালে যদি তুমি থিয় হৈ থাকা তেতিয়াহ'লে তোমাৰ পিছফালে কি কৰিব, তাৰ ওলোটা এটা প্ৰতিবিম্ব গঠন কৰিব। এতিয়া তুমি যদি এইফালে যদি তুমি থাকা, এনেকৈ যদি তুমি ওলোটাই আছা তেতিয়াহ'লে এইফালে তোমাৰ কি কৰিব, এইটো ওলোটাই হ'ব, হয়নে নাই। তো ইয়াৰে তোমাৰ চোৱা সমতল যিটো দাপোন আছে, সমতল দাপোনে তোমাৰ যদি প্ৰতিবিম্বটো সদায় কি হ'ব ভাৰ্চুৱেল হ'ব বা অসৎ হ'ব যেতিয়া তোমাৰ লক্ষ্যবস্তুটো কি হয় ৰিয়েল হয়। তো আমাৰ ইয়াতে দুয়োটা ষ্টেটমেণ্টে কাৰেক্ট হয়। তো এছাৰশ্যনো কাৰেক্ট হয় আৰু তোমাৰ যিটো ৰিজন দিয়া আছে ৰিজনটোও কাৰেক্ট হয়, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। তাৰমানে ইয়াতে তোমাৰ এ নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয়। বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, তেতিয়াহ'লে এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 38 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, ইয়াতে দি ফকেল লেংথ অফ এ লেন্স হুজ পাৱাৰ ইজ -2D। ইয়াতে চোৱা পাৱাৰ মাইনাছত দি আছে, গতিকে ফকাছ দৈৰ্ঘ্য কি হ'ব নিগেটিভ হ'ব, তাৰমানে লেন্সটো অৱতল লেন্স হয়। আৰু এইটোৰ পাৱাৰ ওলাবলৈ দিছে। আমি সকলোৱে জানো যে পি ইজুগল টু কি হয় 1/f হয়। ইয়াতে পিৰ ভেলু দি আছে -2 ইজুগল টু কি হ'ব 1/f হ'ব, মানে f ইজুগল টু -1/2 হ'ব। তো -1/2 মানে কি -0.5 মিটাৰ হ'ব, -0.5 মিটাৰ। এইটো তোমাৰ বি নম্বৰ অপশ্যনত আছে, তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 39 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, দ্য লিষ্ট ডিষ্টেঞ্চ অফ ডিষ্টিংক্ট ভিজন ফৰ এ য়ং এডাল্ট উইথ নৰ্মেল ভিজন ইজ এবাউট, মানে সুস্থ মানুহৰ কাৰণে স্বাভাৱিক দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান, এইটো 25 চেণ্টিমিটাৰ। 25 চেণ্টিমিটাৰতকৈ ওচৰত আহিলে কোনো বস্তু স্পষ্টকৈ সুস্থ মানুহ এজনে দেখা নাপায়, তেতিয়াহ'লে 25 চেণ্টিমিটাৰটো কাৰেক্ট এনচাৰ হয়। 40 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, ইন হিউমেন আইজ দ্য পাৰ্ট অফ হুইচ ৰেগুলেটছ এণ্ড কণ্ট্ৰলছ দ্য এমাউণ্ট অফ লাইট এণ্টাৰিং দ্য আইজ, মানে মানুহৰ চকুৰ ভিতৰত পোহৰ প্ৰৱেশ কৰাটো কোনে নিয়ন্ত্ৰণ কৰে, সেইটো তোমাৰ কৰ্নিয়াই কৰে, এইটো কৰ্নিয়া। ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, এইটো কিন্তু ভুল নকৰিবা। 41 নম্বৰ কুৱেশ্যন চোৱা, এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে কি কৈছে চোৱা, ৰেড লাইট ছিগনেলছ আৰ ইউজ টু ষ্টপ দ্য ভেহিকলছ অন দ্য ৰোড। আমাৰ ৰাস্তাত কোনো এটা গাড়ী ৰখাবলৈ হ'লে কি কৰা হয়, ৰঙা ৰঙৰ চিহ্ন ব্যৱহাৰ কৰা হয়। এইটো আমাৰ কাৰেক্ট ষ্টেটমেণ্ট হয়, মানে এছাৰশ্যনটো আমি কাৰেক্ট পালোঁ। ৰিজন কি দিছে চোৱা, ৰেড কালাৰ্ড লাইট ইজ স্কেটাৰ্ড দ্য মোষ্ট চ' এজ টু বি ভিজিবল ফ্ৰম এ লাৰ্জ ডিষ্টেঞ্চ, এইটো ইনকাৰেক্ট হয়। ইয়াতে কৈছে কি চোৱা, ৰঙা ৰংটো বেছি পৰিমাণে বিক্ষিপ্ত হয়, যাৰ কাৰণে সেইটো আমি দূৰৰ পৰাই দেখা পাওঁ, এইটো ইনকাৰেক্ট হয়। কাৰণ আমাৰ যিটো ৰঙা ৰং আছে, ৰঙা ৰঙৰ যিটো তৰংগ দৈৰ্ঘ্য সেইটো বহুত কি হয় বেছি হয়, আৰু তৰংগ দৈৰ্ঘ্য বেছি হ'লে সেইবোৰ ৰশ্মি তোমাৰ বেছি বিক্ষিপ্ত নহয়, স্কেটাৰিং নহয় বেছি। তো ইয়াৰে
এছাৰশ্যনটো কাৰেক্ট হয় আৰু ৰিজনটো ভুল হয়। তো ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব? ইয়াৰে তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। তো চি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 42 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইন দ্য ফৰ্মেশ্যন অফ এ ৰেইনবো দ্য ৰোল অফ ৱাটাৰ ড্ৰপলেটছ ইজ টু এক্ট এজ এ, মানে যেতিয়া তোমাৰ ৰামধেনুৰ সৃষ্টি হয় তেতিয়া বৰষুণৰ পানীৰ টোপালবোৰে কিহৰ নিচিনা আচৰণ কৰে? এইটো প্ৰিজমৰ দৰে আচৰণ কৰে। কাৰণ তোমাৰ প্ৰিজমৰ মাজেৰে বগা পোহৰ এটা পঠাই দিলে তোমাৰ 7টা ৰঙীন উপাংশলৈ বিভক্ত হয়, যাক আমি ভিপজিউৰ নামেৰে জানো। ভিপজিউৰ VIBGYOR, এই গোটেইকেইটা হৈছে ৰঙৰ নাম, একেলগে ভিপজিউৰ বুলি কয়। আৰু অসমীয়াত বেগনী হেহাহুৰ বুলি কয়। ভায়লেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েলো, অৰেঞ্জ, ৰেড। বুজি পাইছানে? মনত ৰাখিবা। ইয়াৰে পিছত তোমাৰ 43 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ইজ নট এন এক্সাম্পল অফ বায়'মাছ এনাৰ্জি। এটা তলৰ কোনটো জীৱবৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? চোৱা, জীৱবৰ শক্তিৰ উৎসৰ উদাহৰণ হ'বলৈ হ'লে সেইটো তোমাৰ প্ৰাণী বা তোমাৰ গছ গছনিৰ অংশৰ পৰা সেই কি হ'ব লাগিব? উৎসটো উৎপাদন হ'ব লাগিব, তেতিয়াহ'লেহে সেইটোক জীৱবৰ বুলি কোৱা হয়। তো ইয়াৰে চোৱা, যিটো নিউক্লিয়াৰ শক্তি আছে এইটো তোমাৰ প্ৰাণীৰ কোনো অংশ ব্যৱহাৰিত নহয়। তো এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 44 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হুইচ পাৰ্ট অফ এ সোলাৰ কুকাৰ ইজ ৰেছপনচিবল ফৰ গ্ৰীণ হাউচ ইফেক্ট। আমাৰ যিটো সোলাৰ কুকাৰ আছে সেই সোলাৰ কুকাৰৰ কোনটো অংশ তোমাৰ সেউজ গৃহ প্ৰভাৱৰ বাবে দায়ী হয়? এইটো তোমাৰ হ'ব গ্লাছ প্লেট। যিটো তোমাৰ গ্লাছ আছে সেই গ্লাছটোৱে তোমাৰ কি কৰে? সেউজ গৃহ গেছৰ সৃষ্টি কৰে। বা যিটো তোমাৰ পাত্ৰ আছে, একচুৱেলি তোমাৰ এইটোৰ তোমাৰ দুটা ষ্টেটমেণ্টে কাৰেক্ট হয়, মানে চি আৰু ডি দুটা কাৰেক্ট হয়। কিন্তু এই দুটাৰ মাজত তোমাৰ কম্পেৰেবল কৰিলে তেতিয়াহ'লে তোমাৰ গ্লাছ প্লেটটো কাৰেক্ট হয়। তো চি নম্বৰ অপশ্যনটো কাৰেক্ট বুলি ধৰি লৈছোঁ। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন, ফিউল ইউজড ইন থাৰ্মেল পাৱাৰ প্লেণ্ট। চ' থাৰ্মেল পাৱাৰ প্লেণ্টত তোমাৰ কি কৰা হয়? ফচিল ফিউল ইউজ কৰা হয়। ফচিল ফিউলবোৰ ইউজ কৰা হয়, তাৰপিছত হিট এনাৰ্জি প্ৰডিউচ কৰা হয়, আৰু এই হিটৰ পৰা তোমাৰ লাষ্টতকৈ কি কৰা হয়? ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয়। তুমি এই ক্ৰমটো মনত ৰাখিবা। এই ক্ৰমটো পৰীক্ষাত আহে, মানে জীৱাশ্ম ইন্ধন দহন কৰি প্ৰথমতে তাপ উৎপন্ন কৰা হয় আৰু সেই তাপৰ সহায়ত তোমাৰ বিদ্যুৎ উৎপন্ন কৰা হয়। তো আমাৰ ইয়াতে কৈছে যে যিটো তাপভিত্তিক শক্তি প্ৰকল্প আছে সেইটোত ব্যৱহৃত কি ইন্ধন ব্যৱহাৰ কৰা হয়? এইটো তোমাৰ জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ কৰা হয়। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ 45টা MCQ। তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা। কিছুমানে কল নকৰিবা, কল কৰিলে প্ৰব্লেম হয়, কেতিয়াবা মই টিউশ্যনতো থাকোঁ। তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইলবোৰ পাই যাবা। আৰু তোমালোকৰ জিলাত যদি পৰীক্ষাবোৰ হৈ গৈছে তেতিয়াহ'লে এইটো নম্বৰত তোমালোকে PDF আকাৰে ক্লাছ 9 আৰু 10ৰ ছায়েন্স আৰু মেথছৰ দুটা কুৱেশ্যন পেপাৰ তুমি পঠাই দিবা, মই ছল্ভ কৰি দি দিম, বেলেগৰো সহায় হ'ব। ইয়াৰ পিছত চোৱা, যিবোৰ তোমাৰ লং কুৱেশ্যন আহিছে, লং কুৱেশ্যনবোৰো বহুত ইজি কুৱেশ্যন আহিছে। যিবোৰ কুৱেশ্যন মই যিবোৰ হাতে লিখা নোটছ বনাইছোঁ তাৰে পৰা 100% কমন পৰিছে। তোমালোকৰ যদি নোটছবোৰ লাগে তেতিয়াহ'লে তোমালোকে জইন হোৱা, ক্লিক কৰা জইন বটনত ক্লিক কৰি জইন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ বহুত সহায়ক হ'ব, আৰু এইবোৰৰ যিবোৰ লং কুৱেশ্যন আছে সেইবোৰো তোমালোকে ছল্ভ আউট কৰাৰ কাৰণে ট্ৰাই কৰিবা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।